की जय, भारत माता की जय, भारत माता की जय। গোগামুখত BMS শ্ৰমিক ইউনিয়নৰ ধেমাজি জিলা সমিতি গঠন। সোমবাৰে গোগামুখ ৰাজহুৱা প্ৰেক্ষাগৃহত ভাৰতীয় মজদুৰ সংঘ চমুকৈ BMS ধেমাজি জিলাৰ সমিতি গঠন কৰা হয়। 1955 চনত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় মজদুৰ সংঘ শ্ৰমিকসকলৰ সুৰক্ষা অধিকাৰ লগতে শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত মাত মাতি অহা অন্যতম সংঘ ভাৰতীয় মজদুৰ সংঘ। আজি গোগামুখত এখন শক্তিশালী সমিতি গঠন কৰি ধেমাজি জিলাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰে। আজিৰ উক্ত সভাত সংঘৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ দাস, ৰাজ্যিক সমিতিৰ উপসভাপতি, জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, জোনাই বাৰ্তা। ৰাজহুৱা এই প্ৰেক্ষাগৃহত আমাৰ ধেমাজি জিলাৰ নতুন সমিতি গঠন, ভাৰতীয় মজদুৰ সংঘৰ নতুন সমিতি গঠনৰ আজি এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিলে। ইয়াতে বহুসংখ্যক শ্ৰমিক উপস্থিত আছিলে। আমাৰ NSPCত কৰ্মৰত ঠিকাভিত্তিক শ্ৰমিকসকল, আমাৰ অটো চালকসকল, ৰিক্সা চালকসকল, বাগান অঞ্চলৰ যিসকল শ্ৰমিক আছে সকলোৱে ইয়াতে আমাৰ একত্ৰিত হৈছিলে। আমি ইয়াতে সকলোকে সন্নিৱিষ্ট কৰি সুন্দৰ এখন সমিতি গঠন কৰিলোঁ, য'ত আমি আমাৰ NSPCৰে কৰ্মৰত আমাৰ এজন চন্দ্ৰেশ্বৰ শইকীয়া ডাঙৰীয়াক আমি সভাপতি দায়িত্ব অৰ্পণ কৰিছোঁ আৰু জনী পেগু ডাঙৰীয়াক আমি সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছোঁ। আৰু আমি আশা কৰিছোঁ আগন্তুক দিনবিলাকত এই ধেমাজি জিলাৰ চুকে কোণে থকা শ্ৰমিকসকলৰ যিখিনি অভাৱ অভিযোগ আছে আৰু যিখিনি ন্যায্য প্ৰাপ্য সেইখিনি এই জিলা সমিতিখনৰ উদ্যোগত আমি তেখেতলোকক দিয়াবৰ বাবে চৰকাৰৰ ওচৰত আমি দাবী জনাই পিনি আমি তেখেতলোকক দিয়াবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ। আৰু আগন্তুক দিনবিলাকত আমি এই ধেমাজি জিলাত আমি আকৌ ভাৰতীয় মজদুৰ সংঘৰ তত্বাৱধানত, এই নতুন সমিতিৰ তত্বাৱধানত আমি এখন ডাঙৰ সভা অনুষ্ঠিত কৰিবলৈ কাৰণে আমি পৰিকল্পনা কৰিছোঁ, য'ত আমি যথেষ্ট সংখ্যক শ্ৰমিক একত্ৰিত কৰিম আৰু একত্ৰিত কৰি আমি এখন সজাগতামূলক আমি সভা কৰিম, য'ত আমি ভাৰতীয় মজদুৰ সংঘৰ ইতিহাস আৰু কাৰ্যপন্থাৰ বিষয়ে আমি জনগণক আমি অৱগত কৰিম। আমি বহুত নথৈ আনন্দিত হৈছোঁ। আমাৰ গোগামুখত এখন ধেমাজি ডিষ্ট্ৰিক্টৰ কমিটি BMSৰ আণ্ডাৰত হৈছে। গতিকে ইয়াত আমি শলাগ ল'ব লাগিব আমাৰ জেনেৰেল ছেক্ৰেটাৰী ভাস্কৰ দা আৰু প্ৰভাৰী আমাৰ ৰমেশ দা, আমাৰ সতীৰ্থবৃন্দই মোক বহুত সহায় সহযোগিতা আগবঢ়াই আজি এই পদত আমি হৈছোঁ। আগন্তুক দিনত আমি ভৱিষ্যতে আমাৰ শ্ৰমিকৰ দুৰৱস্থা কিবা নিকা কৰিবলগীয়া হ'লে আমি সকলো সমাধান নিৰ্ণয় কৰিব আমি চেষ্টা কৰিম। মেনেজমেণ্টৰ ওচৰত যিখিনি আমি কাৰ্যপন্থা আছে আমি সকলো দৃঢ় প্ৰতিজ্ঞা কৰিছোঁ যে আমি আমাৰ শ্ৰমিকৰ হৈ আমি যিখিনি প্ৰাপ্য আদায় কৰিবলৈ আমি উদ্যোগসকলৰ লগত আমি বিনম্বৰে যুঁজ দি থাকিম। এইখিনি আমাৰ প্ৰথম পদক্ষেপ হ'ব। শ্ৰমিকৰ কোনো এটা প্ৰব্লেমত যাতে আমি দুৰৱস্থাখিনি আমি হেৰি কৰিব নিদিওঁ, তেওঁলোকৰ অৱস্থাখিনি কেতিয়াও হেৰি কৰিব নিদিওঁ।